নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 29 মাৰ্চ আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। পুনৰ অসমত বিজেপিয়ে চৰকাৰ গঠন কৰিব। অসমত উপস্থিত হৈ ঘোষণা কৰিছে অমিত শ্বাহে। 90খনৰো অধিক আসনত অসমত পুনৰ হ'ব এনডিএৰ চৰকাৰ। অসমত প্ৰচণ্ড বহুমতৰ সৈতে তৃতীয়বাৰৰ বাবে হ'ব বিজেপিৰ চৰকাৰ। অসমৰ ভূমিত নিৰ্বাচনক লৈ ভৱিষ্যতবাণী গৃহমন্ত্ৰী অমিত শ্বাহৰ। নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিশ্বমানৰ হৈছে আন্তঃগাঁথনিৰ। সকলো উগ্ৰবাদী সংগঠনৰ সদস্যই আত্মসমৰ্পণ কৰিছে। অসমত উগ্ৰবাদ বোমা বাৰুদৰ পৰিৱেশ নাইকিয়া হৈছে বিজেপি চৰকাৰৰ দিনত। চিকিৎসা খণ্ডৰ অভূতপূৰ্ব আন্তঃগাঁথনি উন্নয়ন হৈছে অসমত। অসম উত্তৰ পূবৰ চিকিৎসা শিক্ষাৰ হাবলৈ ৰূপান্তৰিত হৈছে। প্ৰচুৰ মাত্ৰাত কৰ্ম সংস্থাপন সৃষ্টি হৈছে অসমত। ছেমি কণ্ডাক্টৰৰ দৰে অত্যাধুনিক উদ্যোগ অসমত স্থাপন হৈছে। সেয়েহে অসমত পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু আনপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখতেই জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ। গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰোড শ্ব'ত জুবিন গাৰ্গৰ হত্যাৰ ন্যায় বিচাৰি প্ৰতিবাদ জুবিন অনুৰাগীৰ। গামোচাত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি প্ৰতিবাদ জুবিন অনুৰাগীসকলৰ। জয় জুবিন দাত ধ্বনিও দিলে অনুৰাগীসকলে। জুবিন অনুৰাগীৰ পৰা আৰক্ষীয়ে কাঢ়ি নিলে গামোচা। আৰু যোৱা নিশা গুৱাহাটী মহানগৰীত ৰেলীত অংশগ্ৰহণ কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহে। আৰু অমিত শ্বাহৰ সন্মুখতেই জুবিন গাৰ্গৰ ন্যায় বিচাৰি জুবিন অনুৰাগীৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ। জুবিনৰ ন্যায় বিৰোধী আৰু অসমীয়া বিৰোধী বিজেপি চৰকাৰক উৎখাত কৰিবলৈ একত্ৰিত হৈছে তিনি গগৈ। এই মন্তব্যৰে উজনি অসমত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। বিজেপি আৰু অগপ শাসনৰ গাদীৰ পৰা দলিয়াই গৌৰৱ গগৈৰ নেতৃত্বত গঠন কৰিব চৰকাৰ 26ৰ বিধানসভা নিৰ্বাচনৰ পিছত। চৰকাৰ গঠনৰ পিছত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে থকা অভিযোগৰ ভিত্তিত প্ৰেৰণ কৰিব জেললৈ। এই মন্তব্যৰে ৰাইজৰ দল আৰু বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীক হৈ ভোট বিচাৰিলে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। উজনি অসমৰ পৰা বিৰোধী ঐক্যমঞ্চই আৰম্ভ কৰিছে নিৰ্বাচনৰ প্ৰচাৰ। উজনি অসমৰ পৰাই হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিক বিদায় দিয়াৰ হুংকাৰ প্ৰদান কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। আনকি কংগ্ৰেছে চৰকাৰ গঠন কৰিলে হিমন্ত বিশ্ব শৰ্মাক জেললৈ প্ৰেৰণ কৰাৰো হুংকাৰ অখিলৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে থকা সম্পৰ্ক সন্দৰ্ভত মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। ৰাইজৰ প্ৰতিনিধি হিচাপে উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰী এগৰাকীৰ লগত কেৱল মোৰে নহয় সকলোৰে সম্পৰ্ক ভাল। আমাৰ ইচ্ছা অসমত চৰকাৰ কংগ্ৰেছে কৰক, কিন্তু কংগ্ৰেছে এইটো কৰিব পৰা নাই। ৰাজ্যসভাত আমাৰ লগত মিতিৰালি নকৰাৰ ফলত বিজেপিক ৱাক অভাৰ দিলে কংগ্ৰেছে। আজিৰ কংগ্ৰেছ মুছলিম লীগ হৈছে আৰু এইটো বনাইছে ৰকিবুল হুছেইনে। লোকসভাত গৈ কেৱল কেৰম খেলাৰ বাদে একো কৰা নাই ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰীৰ লগত মিতিৰালি কৰি সমগ্ৰ অসম বিক্ৰী কৰিব। ৰকিবুল হিমন্তৰ বন্ধু পুৰণি বুলি সকলোৱে জানে। মাজত আৰু 10 দিন পিছত সূৰ্য কোনফালে উদয় হৈ দেখিব। মিয়া কৰি থাকোঁতেই হিমন্ত বিশ্ব শৰ্মা এদিন নিজেই মিয়া হৈ যাব। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিৰোধীক উদ্দেশ্যি মন্তব্য কৰে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰ। নিৰ্বাচনৰ প্ৰাকখনত হঠাৎ মিয়াক লৈ ইমান সাহসী কিয় হৈছে মৌলানা বদৰুদ্দিন আজমল? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰাৰ দৰে কংগ্ৰেছৰ নতুন বৰ অসমে সাৰ পানী যোগাইছে নেকি আজমলক? নে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ সুযোগ লৈ মৌলানা বদৰুদ্দিন আজমলক লৈ আজি কিছু মন্তব্য মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনালে গৌৰৱ গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজমল হৈছে 108 মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱৰ। আন এটা ব্ৰেকিং নিউজ। এজাক বৰষুণতেই চৰকাৰৰ উন্নয়নৰ ডাকডোল পোখৰলৈ আহিছে।
যোৱাকালি এজাক বৰষুণতেই কৃত্ৰিম বানত বুৰ গ'ল স্মাৰ্ট চিটি গুৱাহাটী মহানগৰী। মাত্ৰ এজাক বৰষুণে উটুৱাই নিলে স্মাৰ্ট গুৱাহাটীৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ। কেতিয়া সমাধান হ'ব মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা? চৰকাৰক প্ৰশ্ন মহানগৰবাসীৰ জনতাৰ। ইফালে বানত ককবকাই থকা জনতাৰ কাষত উপস্থিত হৈ চৰকাৰৰ বিৰুদ্ধে সৰব হ'ল কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ। চৰকাৰৰ ব্যৰ্থতা উদঙাই দিছে মীৰা বৰঠাকুৰে। পৰৱৰ্তী খবৰ, বিজেপি ত্যাগ কৰি ভালেমান নেতাই নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। জয়ন্ত দাসকে ধৰি 9জন বিদ্ৰোহী নেতাক বহিষ্কাৰ কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে। বহিষ্কাৰৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ জয়ন্ত কুমাৰ দাসৰ। অৱশ্যে দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰা মন্ত্ৰী নন্দিতা গাৰ্লুছা আৰু চিচি বৰগাঁৱৰ নিৰ্দলীয় প্ৰাৰ্থী নন্দীগিৰি ভূঞাক এতিয়াও বহিষ্কাৰ কৰা নাই বিজেপিয়ে। দুয়োগৰাকী নেতা জয়ী হৈ আহিলে বিজেপিত যোগদানৰ বাট মোকলাই ৰাখিছে নেকি নেতৃত্বই? তাক লৈও এতিয়া ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া অধিক তৎপৰতাৰে কৰিবলৈ আৰম্ভ কৰিছে ন্যায়ালয়ে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডক লৈ তৎপৰতা গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ইতিপূৰ্বে ফাষ্ট ট্ৰেক আদালতৰ বিশেষ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া শৰ্মিলা ভূঞাক 30 মাৰ্চৰ ভিতৰত যোগদান কৰিবলৈ নিৰ্দেশ দিছে উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কে। ন্যায়াধীশ শৰ্মিলা ভূঞাই যোগদান কৰাৰ পিছতেই জুবিন গাৰ্গৰ হত্যা গোচৰটোৰ শুনানি দৈনিক ভিত্তিত গ্ৰহণ কৰা হ'ব। পৰৱৰ্তী খবৰ, আগতে কংগ্ৰেছৰ নেতৃত্বত দিছিল গোপীনাথ বৰদলৈ, বিমলা প্ৰসাদ চলিহা, তৰুণ গগৈয়ে। আজি অসম কংগ্ৰেছক নেতৃত্ব দিয়ে ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনে নেতৃত্ব দিয়া কংগ্ৰেছত যোগদান কৰিয়েইহে শিৱসাগৰক ধুবুৰী বনাম বুলি কয়। পুনৰ বিস্ফোৰণ বিজেপি নেতা ভূপেন কুমাৰ বৰাৰ। পুনৰবাৰ কংগ্ৰেছ দল সন্দৰ্ভত ভূপেন বৰাই কৰিছে মন্তব্য। এতিয়া কংগ্ৰেছ দলৰ অভিভাৱক হৈছে ৰকিবুল হুছেইন। ৰকিবুল হুছেইনৰ বাবে আজিৰ এই অৱস্থা হৈছে কংগ্ৰেছ দলৰ। এইদৰে কংগ্ৰেছ দল সন্দৰ্ভত কেইবাটাও ডাঙৰ মন্তব্য কৰিছে বিজেপি ভূপেন কুমাৰ বৰাই। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাইজৰ বাবে ৰাইজৰ দ্বাৰাই এইবাৰ ৰাইজৰ জয় নিশ্চিত। এইবাৰ ৰাইজেই ৰাইজৰ ভৱিষ্যত নিৰ্ণয় কৰিব। 26ত কংগ্ৰেছেই চৰকাৰ গঠন কৰিব। আমাৰ পৰিকল্পনাৰ নতুন বৰ অসমত থলুৱা অসমীয়াই মাটিৰ অধিকাৰ পাব। খিলঞ্জীয়া লোকসকলে সকলো ক্ষেত্ৰতে প্ৰাধান্য পাব। চাহ বাগিচাৰ কৰ্মীসকলে উচিত সুবিধা পাব। আমি বিচাৰোঁ বাগিচাৰ নেতৃত্বই জাগ্ৰত হৈ নিজৰ অধিকাৰৰ বাবে মাত মাতক, যাৰ বাবে আগন্তুক নিৰ্বাচনত বিৰোধী ঐক্যৰ চৰকাৰ গঠন কৰাটো অতি প্ৰয়োজনীয়। এইদৰে উজনি অসমত কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি 26ৰ বিধানসভা নিৰ্বাচনত অসমৰ ৰাইজক কংগ্ৰেছ দলক ভোট দিবলৈ আহ্বান জনাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। অন্য এটা খবৰ, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ যোৱাকালি উপস্থিত হৈছিল অসমত আৰু অসমত উপস্থিত হৈয়ে কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰব হ'ল গৃহমন্ত্ৰী অমিত শ্বাহ। কেৱল মাত্ৰ কংগ্ৰেছে অসমক লুটিপুটি খাইছিল, অবৈধ নাগৰিকৰ কাৰখানালৈ ৰূপান্তৰিত কৰিছিল অসমক কংগ্ৰেছ দলে। এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, আত্মসমৰ্পণ কৰিছে কংগ্ৰেছে। আত্মসমৰ্পণ কংগ্ৰেছৰ পুৰণি স্বভাৱ। 1ৰ পৰা 100লৈ আত্মসমৰ্পণ কৰিব লাগিব কংগ্ৰেছ দলে। গৌৰৱ গগৈৰ মুখ শুকাই গৈছে। বৰপেটাৰ পৰাই আত্মসমৰ্পণ আৰম্ভ কৰিছে কংগ্ৰেছ দলে। মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপক কুমাৰ দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে গৌৰৱ আৰু কংগ্ৰেছৰ বিৰুদ্ধে সৰব হ'ল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ, কংগ্ৰেছ অসমৰ চৰ চাপৰিতহে আছে। ধুবুৰী, গোৱালপাৰা, দলগাঁৱৰ দৰে ঠাইতহে কংগ্ৰেছ আছে, বাকী ক'তো কংগ্ৰেছ নাই। এইবাৰ ৰেকৰ্ড হ'ব। আটাইতকৈ লজ্জাজনক প্ৰদৰ্শন কৰিব কংগ্ৰেছ দলে। ঢেকীয়াজুলিত মন্ত্ৰী অশোক সিংহালৰ এই মন্তব্য। কংগ্ৰেছ দল এতিয়া কেৱল মাত্ৰ চৰ চাপৰিত আবদ্ধ হৈ আছে বুলি মন্তব্য মন্ত্ৰী অশোক সিংহালৰ। দিবলৈছো এটা ব্ৰেকিং নিউজ, মুছলমানৰ বাবে পাৰি দিয়া হ'ব ৰঙা দলিচা। এবাৰ মুছলমানক উদ্দেশ্যি মন্তব্য কৰিছে বিতৰ্কিত বিজেপি নেতা শিলাদিত্য দেৱ। শিলাদিত্য দেৱে কৰিছে মন্তব্য, মুছলমানৰ বাবে ৰঙা দলিচা পাৰি দিব বিজেপি প্ৰাৰ্থী শিলাদিত্য দেৱে। মুছলমানৰ 50% ভোট পালেই পাৰি দিয়া হ'ব ৰেড কাৰ্পেট। মুছলমান অধ্যুষিত এলেকাত নিৰ্বাচনী প্ৰচাৰ সভাত শিলাদিত্য দেৱৰ এই মন্তব্য। হোজাইত হিন্দু মুছলমান সকলো একেলগে থাকিব বুলি মন্তব্য বিজেপি প্ৰাৰ্থী শিলাদিত্য দেৱৰ।
উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত চোৱা নহ'ব কোনো জাতি কোনো ধৰ্ম সকলোকে দিয়া হ'ব সমান অধিকাৰ হিন্দু মুছলমান সকলোৱে পাব সমান অধিকাৰ সমান সুবিধা মুছলমানৰ বাবে ৰঙা দলিচা পাৰি দিব এইবাৰ শিলাদিত্যদেৱে সদায় মুছলমানৰ বিৰুদ্ধে মন্তব্য কৰি বিতৰ্কত সোমাই পৰা বিজেপি প্ৰাৰ্থী তথা বিজেপি নেতা শিলাদিত্যদেৱে এইবাৰ ভোটৰ লোভত মুছলমানক উদ্দেশ্যি কৰিছে এই মন্তব্য যদি 50% মুছলমান লোকৰ ভোট লাভ কৰে শিলাদিত্যদেৱে তেন্তে মুছলমান লোকক ৰেড কাৰ্পেট পাৰি দিব হেনো শিলাদিত্যদেৱে খুজাইত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি এনেদৰে মন্তব্য কৰে বিধায়ক শিলাদিত্যদেৱে আৰু তাৰ পিছতে এতিয়া শিলাদিত্যদেৱৰ এই বিশেষ মন্তব্যক লৈ আৰম্ভ হৈছে চৰ্চা পৰৱৰ্তী খবৰ মাজুলীত কংগ্ৰেছ আৰু বিজেপিৰ মাজত আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ এফালে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অধ্যাপক চাকৰি ত্যাগ কৰি ৰাজনীতিত নমা কংগ্ৰেছৰ প্ৰাৰ্থী ডক্টৰ ইন্দ্ৰনীল পেগু আনফালে বৰ্তমানৰ বিধায়ক তথা বিজেপি প্ৰাৰ্থী ভুৱন গামে মাজুলীত দুৰ্নীতিৰ বাহিৰে একোৱেই নকৰিলে বুলি আক্ৰমণ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ আনফালে কংগ্ৰেছৰ বিৰুদ্ধে মিয়া সমৰ্থক গোটাইহে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ বিজেপি প্ৰাৰ্থী ভুৱন গামৰ মুঠতে আকৰ্ষণীয় হৈ পৰিছে মাজুলী বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী যুঁজ অন্য এটা খবৰ বিগত লোকসভাত নিৰ্বাচনত মৰিয়নিবাসীৰ যেনেকৈ ভোটদান কৰিছিল এইবাৰো তেনেকৈ ভোটদান কৰি ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাক জিকাই পঠাব মৰিয়নিত নিৰ্বাচনী প্ৰচাৰ চলাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এই মন্তব্য ৰূপজ্যোতি কৰ্মীক এইবাৰ মৰিয়নি সমষ্টিবাসী ৰাইজে বিদায় দিব মৰিয়নি সমষ্টিত ৰাইজৰ দল আৰু বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰাক বিপুল ভোটত জয়লাভ কৰাব মৰিয়নি সমষ্টিবাসী ৰাইজে মৰিয়নিত নিৰ্বাচনী প্ৰচাৰ চলাই মন্তব্য গৌৰৱ গগৈৰ অন্য এটা খবৰ ৰূপজ্যোতি কৰ্মীৰ পৰিবাৰে যদি চাহ শ্ৰমিকৰ জীৱন জীৱিকাৰ কথা স্বামীক ক'লেহেঁতেন মোৰ ভাল লাগিলেহেঁতেন যদি চাহ বাগিচাৰ সন্তানক নিজৰ সন্তান বুলি ভাবি স্বামীক বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ ক'লেহেঁতেন মোৰ ভাল লাগিলেহেঁতেন মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ পত্নীক উদ্দেশ্যি এইদৰে মন্তব্য কৰিছে ৰাইজৰ দলৰ মৰিয়নি সমষ্টিৰ প্ৰাৰ্থী ডক্টৰ জ্ঞানশ্ৰী বৰা ব্যস্ত হৈ আছে নিৰ্বাচনী প্ৰচাৰ সভাত মৰিয়নি সমষ্টিত অন্য এটা খবৰ প্ৰতিকূল বতৰ নেওচি বিটিআৰত দুখন জনসভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যোৱাকালি বিটিআৰত দুখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিটিচি মুৰব্বী সাগ্ৰমা মহিলাৰীৰ সৈতে দুয়োখন সভাতেই ৰাইজক উদ্দেশ্যি বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজ বা অন্য সেৱাৰ সুবিধা দিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰ মুখত ধনৰ টোপোলাৰ কথাহে পুনৰ চৰকাৰ আহিলে কাক কিমান টকা দিব সেই হিচাপ দি মুখ্যমন্ত্ৰীয়ে আনকি বিটিচিৰ বাবে 1000 কোটি টকাৰ পেকেজো ঘোষণা কৰিলে মুখ্যমন্ত্ৰীৰ এই ঘোষণাই আদৰ্শ আচৰণবিধি ভংগৰ অভিযোগ উত্থাপন কৰিছে বিৰোধীৰ ফালৰ পৰা পৰৱৰ্তী খবৰ হিন্দু মুছলমানৰ ৰাজনীতিত অতিষ্ঠ বিজেপি ত্যাগ সুবাম বসুৰ হিন্দু মুছলমানৰ ৰাজনীতিত অতিষ্ঠ হৈ বিজেপি ত্যাগ কৰিছে জ্যেষ্ঠ বিজেপি নেতাই বিস্ফোৰক পোষ্ট লিখি বিজেপি ত্যাগ কৰিলে চন্দ্ৰ কুমাৰ বসুৱে বিজেপিত যোগ দিয়াটো আছিল আমাৰ ঐতিহাসিক ভুল এই ভুল মই সময়ত উপলব্ধি কৰিবলৈ সক্ষম হলো বুলি ফেচবুক পোষ্ট বিজেপি নেতাজনৰ যি দলৰ উদ্দেশ্য কেৱল নিৰ্বাচন জিকা আৰু ভোটাৰৰ মাজত মেৰুকৰণৰ সৃষ্টি কৰা সেই দলত মই থাকিব নোৱাৰো দেশৰ ভোটাৰৰ মাজত সাম্প্ৰদায়িক বিভাজন ঘটোৱাই এই দলৰ মূল লক্ষ্য এয়া মোৰ বাবে সহনশীল নহয় আৰু হ'ব নোৱাৰে মই বিজেপিত থাকিব নোৱাৰো দেশ ধ্বংস কৰিব বিচৰা বিভাজনকাৰী শক্তিক আমি পৰাস্ত কৰিব লাগিবই পশ্চিমবংগৰ বিজেপি নেতা চন্দ্ৰ কুমাৰ বসুৱে এইদৰে ফেচবুকত নিজৰ ক্ষোভ উজাৰি বিজেপি দল আনুষ্ঠানিকভাৱে ত্যাগ কৰিছে অন্য এটা খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবে অসমলৈ ঘূৰি আহিছে শান্তি আগতে অসমত এনেকুৱা পৰিৱেশ অহা নাছিল 2019 চনৰ পৰা সম্পূৰ্ণ হৈছে 12খন শান্তি চুক্তি অসমত এতিয়া আৰু আগৰ ভয় লগা পৰিৱেশ নাই বিভিন্ন দিশ সামৰি 5 বছৰৰ বিজেপি চৰকাৰৰ খতিয়ান দাঙি ধৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আৰু যোৱাকালি সংবাদমেল সম্বোধন কৰি 5 বছৰত বিজেপি চৰকাৰে কি উন্নয়ন কৰিছে তাৰো হিচাপ দিছে বিজেপি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অন্য এটা খবৰ পাকিস্তানৰে সম্পৰ্কৰ প্ৰমাণ কিয় কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰীয়ে পাকিস্তানৰ লিংক সন্দৰ্ভত পোন প্ৰথমবাৰৰ বাবে অপেন
হুংকাৰ প্ৰদান কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। ইমান দিনে কিয় মোৰ পাকিস্তানৰ লিংক প্ৰমাণ কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই প্ৰশ্ন উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বাৰে বাৰে গৌৰৱ গগৈৰ পাকিস্তান লিংক প্ৰসংগ উত্থাপন কৰি আছিল মুখ্যমন্ত্ৰীয়ে, কিন্তু প্ৰমাণ শেষ কৰিব নোৱাৰিলে। নিৰ্বাচনী সভাত প্ৰথমবাৰলৈ গৌৰৱ গগৈৰ মুখত উচ্চাৰণ পাকিস্তান সংযোগৰ প্ৰসংগ। তিতাবৰত নিৰ্বাচনী সভাৰ ভাষণত পাকিস্তান সংযোগক লৈ মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। পাকিস্তান সংযোগৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰীক কটাক্ষ গৌৰৱ গগৈৰ। এবছৰ হৈ গ'ল, মোৰ সৈতে পাকিস্তান লিংক আছে বুলি মুখ্যমন্ত্ৰীয়ে কিয় প্ৰমাণ কৰিব নোৱাৰিলে? ৰাষ্ট্ৰীয় সুৰক্ষাক লৈ ইমান পাতল কথা কিয় কয়? এই সন্দৰ্ভত প্ৰমাণ কৰিব নোৱাৰিলে ঘৰলৈ নাযাওঁ বুলিও কৈছিল মুখ্যমন্ত্ৰীয়ে। মই মুখ্যমন্ত্ৰীক সুধিবলৈ বিচাৰিছো, ৰাতি ক'ত শুৱে? মোৰ সম্পৰ্কত যি ক'ব লাগে কোনো আপত্তি নাই, কাৰণ পাতল কথাই মোৰ ওপৰত আৰু দলৰ ওপৰত কোনো ধৰণৰ প্ৰভাৱ নেপেলায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনেই এইবোৰ মিছা মাতি থাকে, কেৱল মানুহক ডাইভাৰ্ট কৰাবলৈ এনে মন্তব্য আগবঢ়াই থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মোৰ বিৰুদ্ধে যদি পাকিস্তানী লিংকৰ প্ৰমাণ আছে তেন্তে এবছৰ হৈ গ'ল, এতিয়াও কিয় এই প্ৰমাণ ৰাজহুৱা কৰিব পৰা নাই? এতিয়াও কিয় মোৰ পাকিস্তান লিংক প্ৰমাণ কৰিব নোৱাৰিলে? আৰু যদি প্ৰমাণ কৰিব নোৱাৰে তেন্তে ঘৰলৈ নাযাওঁ বুলিও কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাৰু ঘৰত যায়নে? এইদৰে মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। প্ৰথমবাৰৰ বাবে পাকিস্তান লিংক প্ৰসংগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি ৰাজহুৱা সভাত মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, লাখুৰিঘাটত কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰৰ হাহাকাৰ। এনডিএৰ প্ৰাৰ্থী খলিলুৰ ৰহমানৰ নিৰ্বাচনী ৰণদংকা। নিজ সমষ্টিত লাখুৰিঘাটত কংগ্ৰেছ প্ৰাৰ্থী আসিফ নাজাৰৰ এতিয়া হাহাকাৰ। প্ৰায় প্ৰতিদিনেই আসিফ নাজাৰক বহু খেদা দিছে ৰাইজে। আজি শ শ লোকক লৈ নিৰ্বাচনী ৰণদংকা বজালে এনডিএ প্ৰাৰ্থী খলিলুৰ ৰহমানে। শ শ লোকে সমৰ্থন জনাইছে এনডিএৰ প্ৰাৰ্থী খলিলুৰ ৰহমানক। লাখুৰিঘাটৰ উন্নয়ন কৰিবলৈ বদ্ধপৰিকৰ এনডিএৰ প্ৰাৰ্থী খলিলুৰ ৰহমান। প্ৰাৰ্থীজনৰ লগত সংগ দিয়ে অসম ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সভাপতি শান্তিউজ কুজুৰে। লাখুৰিঘাট সমষ্টিত এইবাৰ এনডিএৰ প্ৰাৰ্থীৰ শক্তি দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, জামুগুৰিঘাটত ভয়ংকৰ পৰিস্থিতি, হাজাৰ হাজাৰ লোকৰ থানা ঘেৰাও। জামুগুৰিঘাটত আজি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে শোণিতপুৰৰ জামুগুৰিঘাটৰ পৰিস্থিতি। হাজাৰ হাজাৰ লোকে ঘেৰাও কৰিলে জামুগুৰিঘাট থানা। প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰীক গ্ৰেপ্তাৰৰ দাবী। 12 ঘণ্টাৰ ভিতৰত বসুমতাৰীক গ্ৰেপ্তাৰৰ বাবে বান্ধি দিলে সময়সীমা। চতিয়াৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক বসুমতাৰীয়ে কৰিছিল ভয়ংকৰ কাণ্ড। বসুমতাৰীৰ চোকা অস্ত্ৰৰ আঘাতত ৰক্তাক্ত হৈছিল 4 বিজেপি কৰ্মী। প্ৰাণঘাতী আক্ৰমণ সংঘটিত কৰা প্ৰাণেশ্বৰ বসুমতাৰীক গ্ৰেপ্তাৰৰ দাবী। হাতত খুকুৰি লৈ প্ৰাক্তন কংগ্ৰেছী বিধায়কে চলাইছিল আক্ৰমণ। ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে শোণিতপুৰৰ জামুগুৰিঘাটৰ শেহতীয়া পৰিস্থিতি। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। য়ামিনৰ আঘাতত কপিল ইজৰাইল। ইফালে হিজবুল্লাহৰ জালত আবদ্ধ ইজৰাইলী সেনা। কঁপি উঠিল ইজৰাইল। ইজৰাইলত এতিয়া ধাৰাবাহিক আক্ৰমণ দেখিবলৈ পোৱা গৈছে। আমেৰিকা ইৰাণ সংঘাতত এইবাৰ জঁপিয়াই পৰিল য়ামিন। ভয়ংকৰ আক্ৰমণ কৰিছে ইজৰাইলৰ ওপৰত। আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে য়ামিনৰ পোনপটীয়া প্ৰৱেশ যুদ্ধত। ইজৰাইলক লক্ষ্য কৰি য়ামিনে নিক্ষেপ কৰিলে কেইবাটাও শক্তিশালী মিছাইল। ইফালে লিটানি নদীৰ ফালে আগবঢ়োৱা ইজৰাইলী সৈন্যক ঘেৰি ধৰিছে হিজবুল্লাই। শুক্ৰবাৰৰ নিশাৰ পৰা হিজবুল্লাহৰ ধাৰাবাহিক আক্ৰমণত কঁপি উঠিছে লেবানন সীমান্ত। আল কাস্তাৰাত ইজৰাইলৰ 2খনকৈ শক্তিশালী টেংক উৰুৱাই দিলে হিজবুল্লাই। টাইভে চহৰৰ সমীপত ইজৰাইলী সেনাক লক্ষ্য কৰি ৰকেট আৰু ড্ৰোনৰ আক্ৰমণ। লিটানি নদীলৈকে সমগ্ৰ ভূখণ্ড দখলৰ ভাবুকি ইজৰাইলী শীৰ্ষ বিষয়াৰ। উত্তৰ ইজৰাইলৰ সুৰক্ষাৰ বাবে লেবাননৰ ভিতৰত স্থাপন হ'ব বাফাৰ জোন। ইজৰাইলক এইবাৰ আক্ৰমণ কৰা হৈছে। পৰৱৰ্তী খবৰ, অসমীয়া জাতিৰ খলনায়ক অতুল বৰা। মন্ত্ৰী অতুল বৰাক এইবাৰ তীব্ৰ কটাক্ষ কৰিছে বিধায়ক অখিল গগৈয়ে। নিৰ্বাচনৰ প্ৰাকক্ষণত তীব্ৰতৰ হৈছে শাসক বিৰোধীৰ আক্ৰমণ প্ৰত্যাক্ৰমণ। শাসকীয় মিত্ৰজোঁটৰ বিৰুদ্ধে পুনৰ এবাৰ সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। অগপৰ সভাপতি মন্ত্ৰী অতুল বৰাক কটাক্ষ বিধায়ক অখিলৰ।
অতুল বৰাক অসমীয়া জাতিৰ খলনায়ক আখ্যা দিছে ৰাইজৰ দলৰ সভাপতিয়ে। অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰা এজন খলনায়ক হ'ল অতুল বৰা। অতুল বৰাই দিল্লীৰ ওচৰত অসমীয়া জাতিটোক বিক্ৰী কৰি ৰাখে। অখিল গগৈৰ মতে বিদেশী খেদিবৰ বাবে অসমত গঠন হৈছিল অসম গণ পৰিষদ দল, কিন্তু অতুল বৰা আৰু কেশৱ মহন্তই মন্ত্ৰী হ'বৰ বাবে অসমলৈ বিদেশী অনাৰ লাইচেন্স দিলে বুলি মন্তব্য অখিলৰ। কেৱল মন্ত্ৰী হ'বৰ বাবে কা আইনত চহী কৰি অসমলৈ বিদেশী আনিব পাৰিব বুলি লাইচেন্স দিলে অতুল বৰা আৰু কেশৱ মহন্তই। এইদৰে অতুল বৰা আৰু কেশৱ মহন্তৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। এটা পলিটিকেল ব্ৰেকিং নিউজ। মিয়াৰ প্ৰথম পছন্দ এতিয়া বিজেপি। শ মিয়াই আনুষ্ঠানিকভাৱে যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিত। হঠাৎ সলনি হৈছে ৰাজনৈতিক দৃশ্যপট। বিজেপিলৈ শ মিয়া মুছলমান। কংগ্ৰেছ AIUDF ত্যাগ কৰি এইবাৰ বিজেপিত যোগদানৰ জোৱাৰ। নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বিজেপিত যোগদান কৰিছে মিয়াই। চামুগুৰিত ৰকিবুলৰ দুৰ্গত কংগ্ৰেছৰ ব্যাপক খোকনীয়া দেখিবলৈ পোৱা গৈছে। দীৰ্ঘদিনে ৰকিবুলৰ পৰিয়ালে চামুগুৰি লুণ্ঠন কৰি অহাৰো অভিযোগ। এইবাৰ চামুগুৰিত বিজেপিকেই জয়ী কৰোৱাৰ লক্ষ্য শ মিয়াৰ। হঠাৎ সলনি হৈছে ৰাজনৈতিক দৃশ্যপট। বিজেপিলৈ শ মিয়া মুছলমান। মিয়া মুছলমানে এইবাৰ যোগদান কৰিছে বিজেপি দলত। পৰৱৰ্তী খবৰ। মাজ আকাশত বিকল হৈছে বিমানৰ ইঞ্জিন। পুনৰবাৰ বিমানৰ ইঞ্জিন বিকল হোৱাৰ খবৰ। দিল্লীৰ বিমানবন্দৰত ঘোষণা সম্পূৰ্ণ ইমাৰ্জেঞ্চি। ইণ্ডিগো বিমানৰ ইঞ্জিন বিকল হৈ পৰিছে। মাজ আকাশত বিমানৰ এটা ইঞ্জিন বিকলৰ খবৰ। বিশাখাপট্টনমৰ পৰা দিল্লী অভিমুখী আছিল বিমানখন। বিমানৰ ইঞ্জিনত বিজুতিৰ বাবে ইঞ্জিন বিকলৰ আশংকা। বিমানখন সুৰক্ষিত লেণ্ডিঙৰ বাবে 28 নং ৰানৱেত ইমাৰ্জেঞ্চি। ৰানৱেৰ চাৰিওফালে অগ্নি নিৰ্বাপক বাহিনী, এম্বুলেন্স নিয়োগ। উদ্ধাৰকাৰী দলো নিয়োগ কৰা হৈছে বিমানবন্দৰত। বিমানৰ যাত্ৰীক সুৰক্ষিত কৰিবলৈ সম্পূৰ্ণ প্ৰচেষ্টা কৰ্তৃপক্ষৰ। আন বিমানৰ চলাচল কৰিবলৈ দিয়া নাই বিমানবন্দৰৰ পৰা। বিমানত থকা যাত্ৰীসকলৰ এতিয়াও লাভ কৰা নাই কোনো তথ্য। বিমানখনত আছিল 161 জন যাত্ৰী। দিল্লী বিমানবন্দৰত ঘোষণা সম্পূৰ্ণ ইমাৰ্জেঞ্চি। অন্য এটা খবৰ। 1 এপ্ৰিল তাৰিখৰ পৰা সলনি হ'ব অনলাইন পেমেণ্টৰ নিয়ম। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ ফালৰ পৰা নতুন নিৰ্দেশনা দিয়া হৈছে। গুগল পে, ফোনপে বা অনলাইন লেনদেন কৰা সকলোলৈ জৰুৰী খবৰ। 1 এপ্ৰিল তাৰিখৰ পৰা সলনি হ'ব অনলাইন পেমেণ্টৰ নিয়ম। আহি গ'ল ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ নতুন নিৰ্দেশনা। চাইবাৰ অপৰাধ নাইকিয়া কৰিবলৈ নতুন নিয়ম প্ৰযোজ্য হ'ব। যিকোনো অনলাইন লেনদেন সম্পূৰ্ণ কৰাৰ বাবে 2FA বাধ্যতামূলক হ'ব। দুটা সুৰক্ষা ব্যৱস্থাৰ মাজেৰে কৰিব লাগিব অনলাইন ট্ৰানজেকশ্যন। এটা পাছৱৰ্ড, OTP, ফিংগাৰপ্ৰিণ্ট আৰু ফেচ ID ব্যৱহাৰ কৰিব লাগিব। অনলাইন লেনদেন কৰিলে দুবাৰকৈ ভেৰিফাই প্ৰক্ৰিয়া থাকিব। 2FA সঠিকভাৱে কাৰ্যকৰী নহ'লে দোষাৰোপ কৰা হ'ব বেংকক। 1 এপ্ৰিলৰ পাছত 2FA কাৰ্যকৰী নহ'লে গ্ৰাহকে ধন হেৰুৱালে জগৰীয়া হ'ব বেংক। গুগল পে, ফোনপে বা UPI আৰু অনলাইন ট্ৰানজেকশ্যন কৰা লোকলৈ এই জৰুৰী খবৰ জাৰি কৰা হৈছে। 1 এপ্ৰিল তাৰিখৰ পৰা সলনি হ'ব কেইবাটাও নিয়ম অনলাইন ট্ৰানজেকশ্যনত। ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ ফালৰ পৰা এই নতুন নিৰ্দেশনা দিয়া হৈছে।